নিকুঞ্জ আপডেট চেনেলতে আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে বাবে ভাল খবৰ। SBI SCU ৰিক্ৰুটমেণ্ট 2026 বাবে ওলাইছে আৰু এই যিটো নেকি SBI SCU হয়, আপোনালোকে কোন ধৰণৰ এক্সাম দিব নালাগে। ইয়াত শ্বৰ্ট লিষ্ট, মেৰিট লিষ্ট ওলাব। আপোনালোকৰ চিম্পল ভাইবা হ'ব, তাৰপিছতে আপোনালোকে চিলেকশ্যন পাই যাব। ঠিক আছে, আৰু এই ভিডিঅ'টিত মই আপোনালোকক SBI SCUৰ আপোনালোকৰ এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু ইয়াত কেনেধৰণে আপোনালোকে চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ গোটেইখিনি মই আপোনালোক জনাই দিম। আপোনালোকে সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোক জনাই দিছোঁ যে আপোনালোকে আপোনালোকে যদি SBI যিটো নেকি এইটো ভাল জব হয়, ঠিক আছে, আপোনালোকে যদি আবেদন কৰিবলৈ ইচ্ছুক কৰে তেন্তে আবেদন কৰিব পাৰিব। ঠিক আছে, এইটো আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকৰ আহিছে আৰু পষ্ট নেম হৈছে স্পেচিয়েলিষ্ট অফিচাৰ SCU। ঠিক আছে, ইয়াৰ এপ্লাইটো অনলাইন হ'ব আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইট এই ভিডিঅ'ৰ তলতে দিয়া আছে, ডিছক্ৰিপশ্যনত আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। ঠিক আছে, আৰু চিলেকশ্যন প্ৰচেছ শ্বৰ্ট লিষ্টিং হ'ব, ইণ্টাৰভিউ, মেৰিট লিষ্ট। ঠিক আছে, আৰু যদিহে আপোনালোকৰ ইয়াত মেৰিট লিষ্টত নাম আহে তেন্তে আপোনালোকে চিলেকশ্যন পাব। ঠিক আছে, আৰু আপোনালোকৰ জব লোকেশ্যন অল ইণ্ডিয়া হয় আৰু আপোনালোকৰ ইয়াত বয়সৰ সময়সীমা হৈছে মেক্সিমাম আপোনালোকৰ 42 বছৰ হ'ব লাগিব আৰু যদি মিনিমাম ক'বলৈ যাওঁ তেন্তে 18 বছৰ হ'ব লাগিব। ঠিক আছে, এপ্লিকেশ্যন ফি আপোনালোকৰ জেনেৰেল সকলৰ বাবে বা OBC সকলৰ বাবে 750 টকা, SC ST এক্স ছাৰ্ভিচমেনসকলে ইয়াত এটকাও দিব নালাগে। পে'মেণ্টটো হ'ব আপোনালোকৰ অনলাইন বা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড নে বেংকিং থ্ৰু দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ যি কেণ্ডিডেট শুড বি হেভ ডিপ্ল'মা, গ্ৰেজুৱেট এণ্ড ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। ঠিক আছে, আপোনালোকে চিম্পল গ্ৰেজুৱেট হ'ব লাগিব। ঠিক আছে, চিম্পল গ্ৰেজুৱেট হ'লেহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ লগতে আপোনালোকৰ এক্সট্ৰা যদি ডিপ্ল'মা আছে বা আপোনালোকৰ এক্সট্ৰা তেনেকুৱা ধৰণৰ দুবছৰীয়া যদি ডিপ্ল'মা আছে তেন্তে তেওঁলোকেও পাৰিব, অৰ্থাৎ পলিটেকনিক তেওঁলোকেও পাৰে। ঠিক আছে, ইম্পৰ্টেণ্ট ডকুমেণ্ট ফৰ কেণ্ডিডেটছ, আপোনালোকে কি কি ডকুমেণ্টছ লাগিব আপোনালোকৰ বাবে এই পষ্টত আবেদন কৰিবৰ বাবে মই আপোনালোক জনাইছোঁ। আধাৰ কাৰ্ড লাগিব আৰু ক্লাছ 10 চাৰ্টিফিকেট মাৰ্কশ্বিটৰ সৈতে লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব, এইখিনি ডিটেইলছ লাগিব। ঠিক আছে, আৰু আপোনালোকে ইয়াত ইম্পৰ্টেণ্ট ডেটছ হৈছে 23 ফেব্ৰুৱাৰীৰ পৰা আবেদন হৈ আহিছে, আপোনালোকৰ 15 মাৰ্চ আপোনালোকৰ লাষ্ট ডেট হৈছে 15 মাৰ্চ। ঠিক আছে, আবেদন কৰাৰ সময়সীমা আপোনালোকৰ 23 ফেব্ৰুৱাৰীৰ পৰা চলি আহিছে আৰু 15 মাৰ্চলৈকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকৰ হাতত বেছি সময় নাই, তেন্তে আপোনালোকে সোনকালে আবেদন কৰক। ঠিক আছে, মই পুনৰবাৰ জনাই দিছোঁ আপোনালোকে এই জবটো কৰিব যিসকল গ্ৰেজুৱেট হয় তেওঁলোকৰ বাবে। ঠিক আছে, SBI SCU ৰিক্ৰুটমেণ্ট 2026 বাবে নটিফিকেশ্যন আউট ফৰ স্পেচিয়েলিষ্ট কাডাৰ অফিচাৰ পষ্ট। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি যদি মই ক'বলৈ যাওঁ তেন্তে ইয়াত তেনেকৈ ডাইৰেক্ট মেনশ্যন কৰা নাই টোটেল ভেকেঞ্চি। ঠিক আছে, ইয়াত কেৱল মেৰিট লিষ্ট ওলায়। ঠিক আছে, আপোনালোকে এপ্লাই কৰি থ'লেই হ'ল, আপোনালোকক মেৰিট লিষ্ট হিচাপে ওলাব। ঠিক আছে, আপোনালোকৰ ইয়াতে এইখিনি আছিল চিলেকশ্যন প্ৰচেছ, শ্বৰ্ট লিষ্টিং, ইণ্টাৰভিউ, মেৰিট লিষ্ট। ঠিক আছে, আৰু অল ইণ্ডিয়া জব। আৰু ইয়াত এজটো ক'লে মই আপোনালোকক এপ্লিকেশ্যন ফিজ জেনেৰেল OBC সকলে 750 দিব লাগিব, SC ST সকলে ইয়াত নিল। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ পুনৰবাৰ জনাই দিছোঁ মই, ইয়াত এপ্লাই কৰা 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভণি হৈছে আৰু 15 মাৰ্চলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত এপ্লাই প্ৰচেছটো মই অকণমান জনাই দিছোঁ আপোনালোকক। মই ইয়াতে আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব এপ্লাই লিংকটো, আপোনালোকক দি দিম মই এপ্লাই লিংকটো। সেই আপোনালোকে লিংকত আপোনালোকে পোনপ্ৰথমে ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকৰ যিটো নেকি গোটেইখিনি আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিলে তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব, সেই নাম্বাৰ দি আপোনালোকে লগ ইন কৰি আবেদন কৰিব পাৰিব। ঠিক আছে, আৰু এইটো হৈছে আপোনালোকৰ ভাল অপৰচুনিটি হয়। ঠিক আছে, ভিডিঅ' ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি পোনপ্ৰথমবাৰ চাইছা এই ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।